কেবিনেটে খুব ভাল আঁচনি এটা অনুমোদন জনাইছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং বিশ্ববিদ্যালয়সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্যও আগবঢ়োৱা নাছিলো এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰখি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিসাৰ্চ স্কলাৰে বিভিন্ন সময়ত ৰিসাৰ্চত যোগদান কৰে সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই It will be a live portal যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম